তেখেতে আমাৰ পৰা বিদায় মাগিলে আৰু তেখেতৰ স্মৃতিক আমি যুগমীয়া কৰি ৰাখিবৰ বাবে আজিৰ এই মহা সভাখন অনুষ্ঠিত কৰা হৈছে আৰু এইখন সভাৰ মাননীয় সভাপতি আমাৰ ৰামচাৰী ডাঙৰীয়া আৰু লগতে এইখন স্মৃতিচাৰণ সভাতেই মুখ্য অতিথিৰ আসন অলংকৃত কৰিবলৈ উদ্যোক্তা কমিটিয়ে যি আহ্বান কৰিছিলে আৰু এই মৰ্মে মোক প্ৰথমে জনাইছিলে এই অঞ্চলৰ ৰাইজে দদৰ মদৰ হৈছিলে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ এজন মাননীয় চেয়াৰমেন অনাৰেবল চেয়াৰমেন ৰিটায়াৰ্ড IGP তেখেতক সঁচাকৈ ফোন কৰিবলৈ অসুবিধাও পাইছিল মই মোৰ একদম বহুদিনীয়া বন্ধু হিচাপেও মই জনাব লাগে বুলি কোৱাত তেখেতক মই মেছেজ এটা মাত্ৰ কৰিছিলোঁ আৰু লগে লগে তেখেতে কিন্তু মোক ফোনেই কৰিলে আৰু মই কৈছিলোঁ বন্ধু এই ভুৱন খাতাত আমাৰ বিষ্ণু ৰামচাৰীৰ স্মৃতি চাৰণ সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰিব লাগিব খুব এটা আশাৰ ৰেঙুলিৰে তেখেতে উৎসাহজনকভাৱে মোক কৈছিল বন্ধু আমি যাব লাগে আমি গ'লেহে সেইখন অঞ্চলৰ ঐক্যৰ এটা ৰেঙুলি দেখা পাম কিন্তু মই তাৰিখটো চাব লাগিব কাৰণ তেখেত I know that he is the honorable chairman of the APSC, I mean the Assam Public Service Commission, so there is a restriction I know and accordingly I did not ring him first but he rang me আর সেই মর্মেই মই প্রথম যোগাযোগ কৰিছিলোঁ মোৰ ভাল লাগিছে তেখেত আজি মোৰ বন্ধু হ'লেও তেখেতে আহিছে আৰু বৰ ভাল কথাই কৈছে এতিয়া পৰিচয়ত তেখেতক আপোনালোকে নিশ্চয় জানিছে তেখেত ৰিটায়াৰ্ড IGP আছে আৰু এতিয়া APSCৰ চেয়াৰমেন তাৰ বাদেও আপোনালোকে জানিব লাগে আমাৰ ভুৱন খাতাৰ সন্তান মাত্ৰ নহয় আমাৰ নলবাৰী জিলা পুৰণি অবিভক্ত নলবাৰী জিলাৰ এজন সুদক্ষ ছাত্ৰ আৰু সুদক্ষ বিষয়া তেখেত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতিয়ে মেৰিটৰিয়াছ সাৰ্ভিসৰ বাবে বঁটা দিছিল আৰু তাৰ বাদেও ইণ্ডিয়ান প্ৰেচিডেন্টছ এৱাৰ্ড ফৰ ডিষ্টিংগুইছ সাৰ্ভিসৰ বাবে তেখেতক ৰাষ্ট্ৰপতিয়ে পুৰস্কৃত কৰিছে এই কথাটো বহুতে নাজানে গতিকে তেখেত ৰাষ্ট্ৰপতিৰ পৰা পদক পোৱা আৰু আপোনালোকে নিশ্চয় ভাল পাব নিশ্চয় নাজানে তেতিয়া আমাৰ যিজন মানে ডেকা বন্ধু মোৰ বন্ধু তেওঁ ভদ্ৰেশ্বৰ বেইমাৰী তেখেতে যেতিয়া পাৰ্পজ অফ দি মিটিংটো কৈ আছিলে মই জানো হি ৱাজ অফ দ্য কাটুনিয়ান হি ৱাজ ফৰ্মাৰ ষ্টুডেণ্ট অফ দ্য কাটুন কলেজ আৰু পিছত গৈ ভূটান দেশত বহু বছৰ শিক্ষকতাৰ চাকৰি কৰিছিলে আমি একেলগে পঢ়িছিলোঁ কটন কলেজ আৰু এটা কথা ক'ব লাগিব আমাৰ বন্ধু দেৱৰাজ উপাধ্যায় ডাঙৰীয়াক আপোনালোকক নিশ্চয় কৈছে সেই সময়ৰ কথা সেই সময়ত আমাৰ দেৱৰাজ উপাধ্যায় ডাঙৰীয়াই ভুৱন ঘাটাৰ সুমিত্ৰা নহ'লে শ্ৰী হৰি বাছত উঠিছিল আৰু মই তেতিয়া লক্ষীবাৰ দেৱচাৰত মই বাছত উঠিছিলোঁ আৰু জাৰিপাৰাত উঠিছিলে আমাৰ এজন ভাল স্বনামধন্য বন্ধু তেওঁ নাই এতিয়া যতীন ব্ৰহ্ম তেতিয়া সেই অঞ্চলৰ নলবাৰীত ইংৰাজীত কথা কোৱা মানুহ আমি তিনিজন এজন দেৱৰাজ উপাধ্যায় এজন গংগাধৰ ৰামচাৰী এজন যতীন ব্ৰহ্ম আমি তিনিজনে বাছত উঠিলে লগ পালে আমি ইংৰাজীত কথা পাতোঁ আৰু তেতিয়া সকলোৱে আমাক চাইছিলে আৰু বাছবিলাকত আমাক সব মানে এটা ৰেচপেক্টৰ কিবাৰে আমাক নজৰ কৰিছিলে সৰ মানে একদম ব্ৰিলিয়াণ্ট ল'ৰা আমাক সেইকাৰণে কৈছিলে দে আৰ দ্য টাইগাৰ্ছ অফ দ্য ইংলিছ সেই সময়ত কৈছিলে যিয়ে নহয় আজি ভাল লাগিছে আজি ইপিনে হেডমাষ্টাৰ ইপিনে আন্দোলন জড়িত থাকিব লগা আছে কাৰণ বড়ো মিডিয়ামটো আমাৰ 1963 হ'ল 1963 হ'ল তাৰপিছত এই লগে লগে আমাৰ ইয়াত মাধ্যমটো আৰম্ভ হোৱা নাছিল কোকৰাঝাৰত হৈছিলে কিন্তু ৰোমান লিপিৰ আন্দোলনৰ তেখেতৰ যি এক
স্বতঃস্ফূর্ত এটা সংগ্রামী জীবন যাত্রা দেখিছিল। এই যাত্রায় সকলোকে বিস্তৃত করাইছিল। आङो दिनै रायजोफोर गोदान गोलाव खालामनांगोनबाबो खामानिया मानो होनब्ला जलेनाबो जोंहा स्पिच बायदि एमएलए जलेन दैमारियाबो जोङो आं बयनिख्रुइ मोजां मोननाय खोथाया जाबाय जे जोंनिया गोदोनि नलबारि जिल्लायाव गेदेमा सुबुंफोरखौ सिबिनो रोंनाया बिराद मोजां ट्रेन्ड फैदों। बबेखानि दानिया गेदेर गेदेर थुनलाइ आफादनि मिथिं फरायसा आफादनि मिथिङाव बर' हारिनि गेदेमाफोरनि सावगारिफोरखौ दानिया बिराद मोजां सिथाबना दोनो। आं जोबोद गोजोननो मोनदों। आं ओरैनो बिटिआरनि सेक्रेटारि अफिसाव बारा थाङा। दाख्लै ओरैनो सासे लोगो लांदोंमोन। थांनानै नुहैबाय बेवहायबो তাতেও দেখিলো একদম ডাঙৰ ডাঙৰ আমাৰ বড়ো জাতিৰ যিখিনি লিডাৰ আছে তেওঁলোকৰ মানে ফটোবিলাক আঁৰি থোৱা দেখিছো। গতিকে আমাৰ নাও ট্ৰেইন ইজ কামিং, এই ট্ৰেইনটো আহিছে। মই ইয়াত দেখিছো আমাৰ নলবাৰী জিলাৰ সুন্দৰ এটা ৰেকৰ্ড মেইনটেইন কৰা। তেওঁলোকক মই ছেকেণ্ড ৰামচন্দ্ৰ ব্ৰহ্ম বুলি কৈ থাকো। ৰামচৰণ ব্ৰহ্ম আমাৰ পিছতে আমাৰ মধুমোহন লাহাৰী আৰু जोंसार रामसियारी बर'मार তেওঁলোকে সুন্দৰ কৰি ৰেকৰ্ড পাতিবিলাক খুব বজাই ৰখা হৈছে। দিস ইজ এ গুড সাইন ফৰ আৱাৰ সোসাইটি। মই जोंसार रामसियारी আৰু মধুমোহন লাহাৰী দুইজনকে এনকাৰেজ কৰি থাকো। তেওঁলোকে কষ্ট কৰি আছে আৰু আমাৰ মধুমোহন লাহাৰীৰ এটা জাইক্ৰম ফৈচালী বুলি এটা গ্ৰুপ আছে। সেই গ্ৰুপৰেও বহুত কেইজনক এনেকে ধৰি ৰখাৰ আপ্ৰাণ চেষ্টাটো কৰা হৈছে। গতিকে বৰ সুন্দৰ এটা পদক্ষেপ গৈ আছে। আৰু মই ক'ব লাগিব যে আমাৰ মৃত ব্যক্তিসকলৰ মাত্ৰ স্মৃতি আমি ধৰি ৰখাৰ এই ট্ৰেইনটো এতিয়া হোৱা নাই। এতিয়া জীৱিত অৱস্থাটো স্মৃতি চাৰণৰ আগতীয়াকৈ ৰখাৰ ব্যৱস্থাটো মই দেখিছোঁ নলবাৰীত, আনডিভাইডেড নলবাৰীত। আমাৰ ইয়াত বহি আছে ৰাংচাৰ বান্থা পাপ, বিশিষ্ট সাহিত্যিক, ইংৰাজীত খুব দখল থকা আমাৰ শৰৎ বড়ো, সেই সুদূৰ ৰাঙাফালি তেওঁ জীয়াই থকা অৱস্থাতে নিজৰে টকা খৰচ কৰি পেলাই কত ডাঙৰ ভুলুমৰ এই কাৰণে তেওঁক নাম দিয়া হৈছে সেই অঞ্চলৰ ৰাইজে সেউজী হৃদয় বুলি। সোমখৰ গৰ্ব। মই এই সুযোগতে আমাৰ মৃত ব্যক্তিসকলৰ স্মৃতি চাৰণৰ সকলোৱে পঢ়িব পাৰিছে, জানিব পাৰিছে। কিন্তু আজি বহুতে হয়তো শৰৎ বড়ো ডাঙৰীয়াক নাজানিব পাৰে বহুতে। মই এবাৰ তেখেতক মই ৰিকুৱেষ্ট কৰিছোঁ তেখেতে এখন শংকৰ গৰ্ব বুলি এখন এই জীয়াই থকা অৱস্থাতে তেখেতে স্মৃতি গ্ৰন্থ উলিয়াইছে। মই তেখেতক মই আহ্বান জনাইছোঁ এজন বড়ো ভাই হিচাপে। তেখেতে অকণমান উঠি পেলাই সকলোৰে আগত পৰিস্থিতি দাঙি ধৰিছে। এইখেতে হ'ল আমাৰ এই বয়সতো তেখেতে বৰ কিবা কৰি আছে। আৰু এটা কথা আপোনালোকক এতিয়া কৈ থাকে মই, আমাৰ জনক দুলাৰায় আজাদ থানেশ্বৰ বড়ো, সেই মন্ত্ৰী থানেশ্বৰ বড়ো নহয় দেই, থানেশ্বৰ বড়ো মন্ত্ৰী নহয়। আমাৰ যিজনক এই অঞ্চলৰ নলবাৰী জিলাত দুলাৰায় আজাদ, দুলাৰায় মানে সকলোৰে আজাদ, এনে আজাদটো থাকে দুলাৰায় আজাদ থানেশ্বৰ বড়ো ডাঙৰীয়াক আকৌ এবাৰ মই উঠি পেলাই সকলোৰ মাজত চিনাকি ল'বলৈ আহ্বান জনাইছোঁ। যিহেতু তেখেতে প্ৰথম আমাৰ নলবাৰী জিলাৰ বৰমা অঞ্চলত ৰতনপুৰত এই অসমীয়াসকলৰ মাজত থকা এখনেই মাত্ৰ গাঁও ৰতনপুৰত এটা পৰিয়ালত, হমলা বড়োৰ এটা পৰিয়ালত 4জন গ্ৰেজুৱেট আছিল। গ্ৰেজুৱেটে নাই, তেখেতসকলৰ ঘৰত মাত্ৰ 4জন গ্ৰেজুৱেট আছিলে। থানেশ্বৰ বড়ো এনেকুৱা এজন মানুহ, আজি জেনেৰেশ্যন জানিব লাগে, তেখেতে 3খনমান প্ৰভিন্সিয়েল স্কুল ৰিজাইন দিছে। নো পেনশন টেনশন বুলি কৈ থাকে। নো টেনশন তাৰ মানে ধৰি লওক মেধা হাইস্কুলত গ'ল, মেধা হাইস্কুলত তেখেতৰ চাৰ্টিফিকেট লাগে, তাত স্কুল পাতিলে, প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছত তেখেতে ৰিজাইন দিয়ে আৰু প্ৰভিন্সিয়েলাইজ হোৱা ঠাইত যায়। তেনেকৈ আমাৰ এই আমাৰ শান্তিপুৰ মহিলাত এখন স্কুল আছে, তেখেতৰ মাত্ৰ চাৰ্টিফিকেটটো লাগে, গতিকে তাত ৰিজাইন দিলে। আৰু তাৰপিছত মৈখুৰীত এখন স্কুল পাতিব লাগে, তাতো মাষ্টৰ লাগে, গতিকে য'ত প্ৰভিন্সিয়েলাইজ হয় থানেশ্বৰ বড়োৱে তাত ৰিজাইন দি পেলাই তাত যায়। তেনে এজন ব্যক্তি
আজিও জীয়াই আছে। সেইকাৰণে ৰাইজসকল দিল্লী জেনেৰেশ্যন টুডে জেনেৰেশ্যন আই আপ টুডে ইউ কিপ ইন মাইন্ড দ্যাট দুলারাই আলম ইজ হি দ্য থানেশ্বর बर' बेखौ जों गोसोआव लाखिनांगोन। दा बेखायनो गोबाङानो सानदों बिथाङाबो थांना थानाय समावनो बिथांखौ सिबिनो सुबुंफोरा सानगासिनो दङ। दुइजन हायेस्ट प्रिन्सिपाल আর গোটেই কেইজন বড়ো মিডিয়ামত পাছ কৰা গোটেই মানে মাষ্টাৰ ডিগ্ৰী হতে এখন তেওঁলোকৰ পৰিয়ালৰ 5জন মান আছে। 7জন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ বড়ো মিডিয়ামত পাছ কৰিছে। গতিকে আচৰিত ভাবিছো এই বিষ্ণু ৰামচাৰী ডাঙৰীয়া এই আজিৰ এই মহাসভাত স্মৃতি মহাসভাত তেখেতক মই এই কথাষাৰি ক'বলৈ পাই নথৈ আনন্দিত হৈছো। আৰু এনে এজন ব্যক্তি তেখেত প্ৰত্যেকৰ ঘৰত কাৰ কি পদ কি আছে তেখেত জানে। আৰু তেখেতেই কুলখালী নৰেন্দ্ৰ বড়ো ডাঙৰীয়াৰ তাতেও তেখেতে আগভাগ লৈছিল নৰেন্দ্ৰ চন্দ্ৰ বড়ো ডাঙৰীয়াই। গতিকে এই অঞ্চলত আমাৰ ৰাঙাফালীৰ উষা বাইদেউৱে হওক, প্ৰথম বিডিঅ' আমাৰ উষা বাইদেউ উষা বড়ো ৰাঙাফালীৰ তেখেতৰ বিষয়েও যদি মানে জানিব লাগে ইভিন এনেকৈ জানে থানেশ্বৰ বড়ো ডাঙৰীয়াই কাৰোবাৰ যুগ্ম জীৱনৰ ভাল পোৱাৰো কথাও তেখেতে সব জানে। বিষ্ণু ৰামজীয়াৰী আমাৰ বিনা বয়াৰী বহু কেনেকৈ বিয়া কৰিছে তাৰো কথা যদি সোধে তাকো ভালকৈ ক'ব জানে। নৰেন্দ্ৰ ভিনদেৱে তেওঁৰ বাইকক কেনেকৈ বিয়া কৰাই আনিছিলে এই কথাও জানে থানেশ্বৰ বড়োৱে। গতিকে এনেকৈ এজন ব্যক্তি। আৰু তেখেতে কি মই তেখেতৰ লগত বহুত ঘূৰিছিলোঁ। এবাৰ আমি যতীন ব্ৰহ্ম আৰু থানেশ্বৰ আৰু মই নিকাশিত চাইকেল চলাই চলাই গৈছোঁ। তেতিয়া আন্দোলন এই দেশৰ ৰাইজৰ আন্দোলন এই চেঁচাপানী বিৰাট আন্দোলন। তাত কোনোবাই গছৰ ওপৰত উঠি পেলাই মস্ত তীৰ লৈ পেলাই ঠেলুকাৰে আছে। সেই গছডালত উঠি পেলাই আমাক 3জনকে দূৰৰ পৰা কৈছে সাৱধান সাৱধান বুলি কৈ আছে। এই ওপৰত ঠেলুকাৰটো লৈ আমি ক'লো কি হয় কোন হয় আমাৰ থানে একজন চলজন নেই এই আমি গংগাধৰ আনছি যতীন ব্ৰহ্ম থানেশ্বৰ বড়ো বাছি বাই একদম ঠেলুকাৰে মাৰি ধৰে আমাক। তেতিয়া আমি আচৰিত শক্তি থানেশ্বৰ বড়ো যতীন ব্ৰহ্ম আৰু মই চাইকেল লৈ পেলাই সেই চেঁচাপানী আৰু এই কি নিকাশি চেঁচাপানীৰ পৰা গৈ 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 মেলা কেতিয়া গৈ পাওঁ পাত্তা নাই। আৰু ভাল লগা আছিলে থানেশ্বৰ বড়ো দাদা তেওঁৰ ভাগৰটো কেনেকৈ জোৰাই জানে। মানে চাইকেল বুঢ়া চাইকেল তেখেতে লয়, নতুন চাইকেল নলয়। চাইকেলখন চলাই পেলাই দলঙৰ পৰা তলত নামি যাওঁতে অলপ হেলনীয়া এতিয়া যেতিয়া চাইকেলখন এনেকৈ এৰি দিয়ে তেতিয়া এই ভৰি দুখন এনেকৈ ওপৰত দিয়ে তাৰমানে আৰাম কৰি যায়। মানে চাইকেলটো শ্লপিঙত যায় না তেতিয়া তেখেতে ভৰি দুখন এৰি পেলাই আৰাম পুহুৰী এটা মানে এই মুচুৰ নাই মুচু চব একদম এনেকৈ যায়। তাৰপিছত তেখেত আমি অলপ শিকিব লগা আছে। তাৰপিছত আমি ৰাতি ক'ত থাকিম, ৰাতি গৈ পেলাই দীঘলীত যাওঁ চুৰেণ বড়োৰ ঘৰত। চুৰেণ বড়ো মানে মহাজনৰ ঘৰত বেছিকৈ এই পাকঘৰত যোৱা নাই। এতিয়া আমি যাৰ যাৰ একদম অৱস্থা বেয়া খুব ভালকৈ আদৰ সাদৰ কৰে তেওঁলোকৰ ঘৰত যায় একদম য'ত ভাত বনাই তাতে এই মানে পাকঘৰত সোমাই পেলাই সুন্দৰভাৱে সেৱা সৎকাৰ কৰে। তেনেকৈ তাই থানেশ্বৰ বড়ো যায়। সেইকাৰণে মই আপোনালোকক কৈছোঁ থানেশ্বৰ বড়োৰ বিগত দিনৰ কাৰোবাৰ যুগ্ম জীৱনৰ বহু ইতিহাস যদি জানিব বিচাৰে থানেশ্বৰ বড়ো। গতিকে মই এই সুযোগতে আপোনালোকক আমাৰ বিষ্ণু ৰামচাৰী ডাঙৰীয়াক মানে গৌৰৱ সময়তে এই কথাটো মই ক'লোঁ। গতিকে ক'লেতো বহু কথাই ক'ব পাৰোঁ। কেতিয়াবা সময় পালে অন্য কিবাটো আমাৰ ক'ব লাগিব। আমাৰ খগেন ৰামচাৰী দাদা আহিছে। খগেন ৰামচাৰী মোৰ পিছতে 31 স্পীকাৰ তেখেতে ভাষণ ৰাখিব। এবাৰ তেখেতক মোৰ কি হৈছে না খগেন ৰামচাৰী মোৰ পিছতে 31 স্পীকাৰ। মই ৰেডিঅ'ত 1995 চনৰ পৰা 2023 চনলৈকে বহুতো ইণ্টাৰভিউ লৈছোঁ। খগেন ৰামচাৰী দাদা তেতিয়া ট্ৰেজাৰাৰ বড়ো সাহিত্য সভাৰ ট্ৰেজাৰাৰ আছিল। এজনক ইণ্টাৰভিউৰ বাবে মাতিছিলোঁ, তেখেতৰ নাম কাবাৰাম বড়ো। কি ভাবিলে ইণ্টাৰভিউ দিবলৈ অসমত তেওঁতো নাহিল। অল ইণ্ডিয়া ৰেডিঅ'টো একেবাৰে পে'মেণ্টৰ কাৰণে এডভান্স হৈ থাকে। গতিকে তেখেতে চুইচ অফ কৰি ৰাখিলে। হঠাতে আমাৰ খগেন দা গৈ পালে সেইখন ঠাইতে খগেন দাই মানে ৰেডিঅ'ত গৈ পালে। মই খগেন দাক দেখাই আপুনি ইণ্টাৰভিউ
সাধাৰণ বড়ো ঠাই খগেন নামছে কোৱা হ'ল আৰু লগে লগে তেখেতে কৈছিলে এই প্ৰিপেয়াৰ দিয়া নাছিলে প্ৰিপেয়াৰ নাই এই আমি ষ্টুডিঅ'ত ৰেডিঅ' ষ্টুডিঅ'ত সোমাই আপোনাক প্ৰিপেয়াৰ কৰি দিম তেতিয়া সুন্দৰ এটা ইণ্টাৰভিউ দি সোমাতে দিছিলে মই গতিকে আপোনালোকক মই এই আহি পাই ৰাইজৰ মাজতে আপোনালোকক আপোনাৰ জীৱন দীৰ্ঘায়ু হওক তাকে কামনা কৰিছোঁ আৰু সকলো ৰাও ভাঙা দেই সকলোৱে থাকিব খগেন নামছেৰৰ লেকচাৰ দিব জলেন দৈমাৰী লেকচাৰ দিব আমাৰতো আমাৰ চেয়াৰমেন চাহাবে কৰি থৈছে ভাই আজি দিনটো মই থাকিম ঘূৰিব বুলি কৈছে গতিকে খোৱা লোৱাও হ'ব ঘূৰাও হ'ব গতিকে বই নিব আং মোজাং কাবাইখন পাব পাই আৰু নকৰাও এই যে 4জন ল'ৰা 4জনী বোৱাৰী 3জনী বোৱাৰী আৰু 5টা নেকি নাতি আজি তেওঁলোকে কিন্তু এটা ভাল এটা আত্মীয় মনোভাৱ হ'ল আৰু ল'ৰা এটাও আজি বুজি পালে পিতা স্বৰ্গ পিতা ধৰ্ম পিতাহি পৰমং তপ এই পিতাই মানে এইটোৱেই মানে পিতৃক যে সেৱা কৰিব পৰা হৈছে আজি এইটোৱেই সকলৰ কাৰণে এটা তপস্যাৰ দৰে এইটোৱে আজি হ'ল আটাইলৈ ভাল পোৱা আৰু मोजां मोननायखौ जासिनानै आं बेखिनियाव आं फोजोबबाय गोजोन्थों